চ'তৰ বিহুত বৰদৈ চিলা মাকৰ ঘৰলৈ যায়, শিল দল ভাঙি চিঙি নিয়ে উৰুৱাই। এই কবিতাটো আমি একদম সৰুতেই পঢ়িছিলোঁ আৰু তেতিয়া সঁচাকৈয়ে আমি বৰদৈ চিলা মাকৰ ঘৰলৈ যে যায় সেই কথাবিলাক আমাৰ মাহঁতৰ মুখৰ পৰা শুনা পাইছিলোঁ। আৰু তেতিয়া বিহুৰ আগে আগে ইমান ধুমুহা আহে, ধুমুহাই মানে ঘৰ দুৱাৰ তাৰপিছত গছ গছনি সকলো ভাঙি একদম চুৰমাৰ কৰে আৰু ইমান ভয় লাগে। আৰু ধুমুহাৰ লগতে বৰষুণ আৰু বিজুলী ঢেৰেকণি। তেতিয়া কি কৰে, আমাৰ মাহঁতক দেখা পাইছিলোঁ যে এখন পীৰাত এখন গামোচা আৰু তেল সেন্দুৰ ফণি আৰচি এইবিলাক দি পেলাই বৰদৈ চিলাক শান্ত কৰিবলৈ চেষ্টা কৰে। আমি তেতিয়া সোধোতে কৈছিলে যে বৰদৈ চিলা বহাগ বিহুৰ আগে আগে মাকৰ ঘৰলৈ যায় আৰু বৰদৈ চিলা সময় নাপায়, ইমান দৌৰা দৌৰিকৈ যায় নহয়, চুলি বোলে বান্ধিবলৈ সময় নাপায়, সেইকাৰণে মেলা চুলিৰে যায় কাৰণে ইমান ধুমুহা হয়। আৰু সেই বৰদৈ চিলাক শান্ত কৰিবৰ কাৰণে এটা পৰম্পৰা আছিলে যে তেওঁক মানে তেল সেন্দুৰ ফণি আৰু মুখখন চাবৰ কাৰণে এখন আইনা দি পেলাই তেওঁক হেনো আদৰণি জনায় আৰু কয় যে তুমি এইখিনি লৈ পেলাই ধুনীয়াকৈ চুলিখিনি আঁচুৰি মাৰ ঘৰলৈ ধুনীয়াকৈ যোৱা আৰু বতাহ ধুমুহাজাক শান্ত কৰা। এই পৰম্পৰাবিধ চলি আহিছে এতিয়াও আমাৰ অসমীয়াৰ সমাজত। গতিকে মই আপোনালোকক দেখুৱালোঁ আৰু সঁচাকৈয়ে আমি এই পৰম্পৰাবিধ ধৰি ৰাখিব লাগে নৱ প্ৰজন্মৰ কাৰণে, নহয়নে বাৰু?